এইফালে মতা মানুহকেইটা ক'ত গ'ল? অলপ এইফালে এনে ৰ'দত থকা কি দৰকাৰ এইফালে বেছি কৰিছ তহঁতে মোৰ সমান কষ্ট কৰিব পাৰিবি নি কোনোবা এতিয়া বাদ দে এতিয়া অম্লান তুমি এতিয়াই তৎক্ষণাত কেইঘৰ আছে মানুহ আপুনি দেখিলে সেই ঘৰ লাষ্ট ৰাস্তাটো গৈ কোঁৱৰ চুকত লাগিছে এতিয়া শুনো আজি আজি কাইলৈ আমি ইয়াত শিল পেলাব পাৰিম নে পুৰা ইয়াৰ ওচৰ এইখন গাঁৱৰ মানুহ কোন আছে মই আছে আপুনি আছে এখেতৰ নাম্বাৰটো ল ডুপ্লিকেট এটা বন্ধু সখী তেতিয়াহ'লে কোনটো ঘৰ কি মুখ্য মাতটো ইমান কমকে ওলাইছে এইবোৰ কোন জাতিৰ মানুহ আমাৰ গগৈ আহোম পাৰ্টি ভিতৰতো নে আমি ভিতৰুৱাটো বাৰু হ'ব মই এতিয়া লগে লগে হে কাইলৈ মই শিলগুটি পেলাই এইখিনি বস্তু চিজিল কৰি লওঁ তাৰপিছত লাহেকে পকাও কৰি দিম মানে আমাৰ হেৰিয়াক কৈ দিয়া হৈছে আৰু এটা কথা কৈছোন ইয়াত গোটেইকেইঘৰ মানুহে অৰুণোদয় পাইছে নাই যদি নাম আহি গ'ল অহা মাহৰ পৰা পাই যাব আৰু এইবাৰ 1250 টকাৰ লগত 250 টকাৰ গেছ চিলিণ্ডাৰ এটা কিনিবলৈও হেৰি আহিব তেতিয়া মই এইখিনি প্ৰথমতে এইকেইদিনৰ ভিতৰত মই শিল পেলাই লওঁ অকণমান ৰ'ব এইকেইদিনৰ ভিতৰত অকণ চাই দি দিছোঁ মানুহকেইজনী চাই লৈছোঁ আমাৰ গগৈ প্ৰাৰ্থী মানুহ মুখৰ আগত ৰৈ মাইকী মানুহকেইজনীক আকৌ লুকুৱাই দিবলৈ আহিছে বোলে তাৰপিছত হেৰি মই হেৰি কৰি দিম এইটো আপোনালোকৰ কাইলৈ শিলখিনি পেলাই দিম তাৰপিছত ঘৰ কেইটা ঘৰ পাবলৈ চব পকা ঘৰ দি দিছোঁ ক'ত পাব এইকেইটা এইটো বনাই দিয়াৰ পিছত কোনে পাব নিজে বনালে পাব নেকি পকা ঘৰটো এইটো দেখিলে আৰু নাহে কোনটো বাঁহৰ ঘৰ আছে বাঁহৰ ঘৰ কেইটা আছে মানুহ আছে 18 ঘৰ পকা ঘৰ নিজৰ আগতে 3 ঘৰ দেখিলোৱে এই ঘৰ 4 ঘৰ আকৌ বোলে 20 ঘৰ আছে ইয়াতে মানে যিকি ঘৰ কেঁচা ঘৰ আছে মোক তালিকা এটা বনাই দি দিয়ক মই এইকেইঘৰ মানুহৰ ঘৰকেইটা গোটেইকেইটা ভৰাই দিম জিঅ'তে কৰি নিলে নাই নিলে কেইবাবাৰো নিয়া হ'ল কিন্তু আজিলৈকে সেইটো হিচাপতে আহে আগৰ পৰা আগত যিকেইটা নাই পোৱা আগতে চাৰ্ভে কৰি থয় সেইকেইটা আগতে সোমাব এইটো হৈছে আকৌ আমাৰ এতিয়া 5-4টা ককাই ভাই এটা নামতে গোটেই ঘৰখিনি আছে ভাগ ভাগ কৰি নাই দিয়া আকৌ সেইটো এতিয়া আগতে কাজিয়া লাগি ভাগ হৈ ল'ব লাগিছিলে উপায় নাই এখন যদি ৰেচন কাৰ্ড এটাহে আহিব আগতে কৰিব এইবাৰ চেঞ্চাছ আহিব ন অলপ কেইদিনমানৰ পিছত তেতিয়া কিন্তু আপোনালোকে ভাগ ভাগকে দেখুৱাই থৈ ঘৰ নম্বৰবিলাক দেই নহ'লে ঝামেলা আছে নহ'লে একেটাই পিছত লাগে পিছত মোৰ লগত কাজিয়া কৰি থাকি লাভ নাই মই দুটা কাম আপোনালোকক ক'লো এটা কাম হ'ল মই ৰাস্তাটোত পৰহিলে মানে কাইলৈও হৈ যাব পাৰে পৰহিলে মানে মই শিল পেলাই দিম কিন্তু শিল পেলাম চিটিয়াই লোৱাৰ দায়িত্বটো নিজৰ মই নিজৰ পকেটৰ পৰা দিম নিজৰ পকেটৰ পৰা হা গতিকে চিটিয়াই লোৱাৰ শিলগুটিৰ দায়িত্ব শিলখিনি বিলাই লোৱাৰ দায়িত্বটো আপোনালোকৰ তাৰপিছত মই অলপ কিছুদিনৰ পাছত বাৰিষা চাৰিষা যাওক যদি সম্ভৱ হয় এইকণ মই হেৰি কৰি দিম পেভাৰ্ছ ব্লক বনাই ওখ কৰি দিম 1 ফুট মান ওখ হা আৰু নামঘৰটোৰ অৱস্থা বেয়া
অকল সাজ খাই খাই মানে কাম বন নকৰাকে তাচ খেলি থাকে মতাকেইটাই আমাৰ গাঁৱত তাচ খেলিবলৈ নাজানে কোনো ছাৰ দিনটো ওলাই যায় দুখীয়া নেকি নাই আমাৰ গাঁৱত চাকৰি নাই আমাৰ আহোম মানুহ ইমান দুখীয়া হৈছে সাজ কিমান বনাই বছৰটো চাউল তাতে গৈছে বেছিকে হ'ব অকল জলপান তেতিয়াহ'লেতো নাই যোৱা তাতো যোৱা নাই আমাৰ আকৌ কেইবা কুইণ্টেল সাজ বনাওঁতে যায় বুজিছা নাই তো ঠিক আছে এতিয়া এই নামঘৰটোৰ কাৰণে মোক একো বিচৰা নাই দেখোন অসম দৰ্শন আহিলে নাই অসম দৰ্শন আহি গ'ল তেতিয়াহ'লে মই নিদিলেও হ'ব বাচিলো এইটো অসম দৰ্শন যদি চৰকাৰীটো আহি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে প্ৰেচিডেণ্ট আছে প্ৰেচিডেণ্টে দূৰত আছে কি আকৌ প্ৰেচিডেণ্ট আছে ছেক্ৰেটাৰী নাই আহক এবেলা আমাৰ আহোম পাৰ্টি নে আহোম পাৰ্টি কি পইচাটো আহিলে নে হেৰিটো মানে অসম দৰ্শন সোমালে 1.5 লাখ টকাৰ চেকটো আহিলে তেতিয়া হৈ যাব তাৰপিছত আকৌ ছেকেণ্ড কিস্তিটোৰ কাৰণে আৰু কেইদিনমান লাগিব হৈ যাব তেতিয়া এইটো হৈ গ'ল নাই এতিয়ালৈকে পইচাটো হিমন্তৰ ৰাজভঁৰালত মাল নাই সেইকাৰণে চেকবিলাক ভঙাবই পোৱা নাই জানে একেবাৰে যদি প্ৰেচিডেণ্ট হয় জানিব সেইটো তাৰ ভঁৰালত মালেই নাই এনেই আকৌ ধাৰ লৈ আকৌ দিয়ে আকৌ ধাৰ লৈ আকৌ দিয়ে এতিয়া ভঁৰালত পইচাই নাই গতিকে এই চেকখনত দুদিনমান ৰখাই থৈ দিছে পইচা আহিব দিব হ'ব পাই যাব এবাৰ সোমালেতো চেকটো হৈ গ'ল হৈ যাব লাহে লাহে হৈ যাব মই খালি ৰাস্তাটোৰ দায়িত্বটো ল'লোঁ আৰু যিকেইঘৰ হেৰি পোৱা নাই ঘৰ পোৱা নাই সেই ঘৰ অৰুণোদয় পালে বুলি কৈছে গতিকে মোক কামকেইটা হৈ গ'ল হ'ব দেই কি অসুবিধা হৈছে মাত নুফুটা তাৰমানে চিকিৎসা কৰাব লাগিব নে এনে কিবা সহায় কৰিলে হ'ব অম্লান তেখেতক কিবা এটা সহায় কৰি দিয়া কাৰ্ডখন আছে বিকলাংগ কাৰ্ডখন আছে নাই তেতিয়া মোলৈ লৈ আহা আকৌ মোলৈ এখন এপ্লিকেশ্যন দি মোৰ ওচৰলৈ লৈ আহিবা মই কৰি দিব পাৰো হা আৰু মই ভংভঙীয়া হ'ম হে ফটককে যি কাম আছে লৈ আহিবা হেঁচা মাৰি ধৰি কৰাই ল'বা দেই মই যিটো কৰিব পাৰে পৃথিৱীত কৰি দিমেই আৰু দেই আৰু এটা কথা আহোমে বিজেপি পিনে মন নিদিয়ে আকৌ দেই একদম আহোমকেইটাই আটাইতকৈ দমত থকা মানুহ এই বিজেপি হিন্দুত্ববাদত কোনো নাযায় যাতে এটা আহোম যাতে নাযায় এইফালে তললে মোক কৈছে প্ৰেচিডেণ্টে যাব যেন পাইছে এই প্ৰেচিডেণ্ট কেইটা যায় সাধাৰণতে বিজেপি নকৰিব আহোমে বিজেপি নকৰে একদম মনত ৰাখিব অসমত চব এতিয়া দব দপাই থকা হিমন্তক দম দিব পৰা মানুহ অখিল গগৈ লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ হীৰেণ গোহাঁই চব আহোম ইহঁতৰ পিছত আমি তলত যোৱা মানুহ নহয় এই ইলেকশ্যনৰ আগত মিল হৈ দিম চিয়ৰ ছাৰ আমাৰ গুণোৎসৱত আমাৰ এবাৰ স্থাপিত চিন্তা কৰোঁ মানুহ বিজেপি নকৰিব চব আহোম মানুহকেইটা আমাৰ লগত থাকিব লাগিব অখিল গগৈ লুৰিণজ্যোতি গগৈ শুনি লওক ইয়াৰ গগৈ মানুহ আমাৰ আহোম মানুহকেইটা গৌৰৱ অখিল চব একেলগ হৈছো নে নাই থাকিব লাগিব দেই ভাল লাগিলে সভাপতিকো ফচাই লওঁ আহক এইটো মানুহে অলপ বিজেপি যেন লাগিছে মোৰ ভাইটি মাৰি দিয়া এইটো মাৰি দিয়ক ভাইটি মাৰি দিয়া এইটো মাৰি দিব এই চেল্ফিকে লৈ লৈছে